আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো সিৰিজ বিশেষকৈ আমাৰ সিটেটৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে হ'ব আৰু দুটা সিৰিজ হ'ব, এটাটো পেপাৰ 1ৰ কাৰণে, এটা পেপাৰ 2ৰ কাৰণে। আৰু আমি কেনেকৈ ডিজাইন কৰিছোঁ সিৰিজটো মই খুব কম সময়তে আপোনালোকক কৈ দিছোঁ। আমি 2011 চনৰ পৰা 2026 চনলৈকে যিমানকেইটা এক্সাম হৈ গৈছে সিটেটৰ, গোটেইকেইটা এক্সামৰ আমি কুৱেশ্যন পেপাৰকেইটাৰ সলিউশ্যন লৈ আহিম। আৰু আজি আমি 2011 চনৰ যিটো EVSৰ টেক্সটুৱেল কুৱেশ্যন, টেক্সটৰ পৰা যিকেইটা কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনকেইটাৰ আমি সলিউশ্যন চাম। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। যদি ভিডিঅ'টো শেষলৈকে চাই ভাল লাগে ভিডিঅ'টো, তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। PYQ খুবেই গুৰুত্বপূৰ্ণ। মই কিয় সিটেটৰ এক্সামৰ 2011ৰ পৰা কুৱেশ্যনকেইটা কৰাম, কাৰণ যদি আপোনালোকে এনালাইজ কৰে ভালদৰে, সিটেটৰ এক্সামত কিন্তু 10ৰ পৰা 15টা কুৱেশ্যন চিমিলাৰ টপিকৰ পৰা আহে। আউট অফ 30 30টাৰ ভিতৰত 10টা বা 15টা চিমিলাৰ টপিক। মই একজেক্ট কুৱেশ্যন কোৱা নাই, টপিকটো। ধৰক এলিফেণ্টছৰ বিষয়ে আহিলে এটা এক্সামত যি 5টা বা 4টা চেণ্টেঞ্চ দিলে, পিছৰ এক্সামত বেলেগ দি দিলে। ধৰক মৌ পালনৰ বিষয়ে আহিলে, এইবাৰ হয়তো 3টা চেণ্টেঞ্চ যিটো দিছিলে পিছৰবাৰ, সেই একেটাই মৌ পালনৰ সম্পৰ্কে বেলেগ এটা চেণ্টেঞ্চ দিব। চ' টপিককেইটা চিমিলাৰ হয়, গতিকে খুবেই গুৰুত্বপূৰ্ণ হয়। আপোনালোকৰ পৰা যদি মই পজিটিভ ৰেছপন্স পাওঁ তেতিয়াহ'লে কণ্টিনিউ ৰাখিম চিৰিজটো। আৰম্ভণিতে আপোনালোকে লাইক শ্বেয়াৰ কৰিব নালাগে, ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু সম্পূৰ্ণকৈ চোৱাৰ পিছত যদি কিবা এটা পাইছে বুলি ভাবে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'কেইটা আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পায়। আৰু আপোনালোকৰ যি কমেণ্ট, সেই কমেণ্ট কৰিবলৈ নাপাহৰিব যে চিৰিজটো কণ্টিনিউ লাগিব নে নালাগে। অ'কে, চ' আমি আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটোৰ পৰা। এইটো হৈছে সিটেটৰ জুনৰ 2011 চনৰ পেপাৰ। প্ৰথম কুৱেশ্যনটো, ইট হেজ বিন অবজাৰ্ভ ডেট দি প্ৰচেছ অফ ডাইজেশ্যন ইজ ফাষ্টাৰ ইনচাইড দি ষ্টমাক দেন আউটচাইড, বিকজ ডাইজেশ্যন যিটো হয় এইটো পেটৰ ভিতৰত সোনকালে হয় বাহিৰতকৈ, যিটো নেকি এটা অবজাৰ্ভ কৰিছিলে বা এক্সপেৰিমেণ্ট কৰিছিলে। টেক্সট আপোনালোকে নিশ্চয় পঢ়িছে। সিটেটৰ এক্সামৰ কাৰণে আমি যি NCERT টেক্সট আছে, টেক্সটবুক পঢ়িবই লাগিব। চ' তাত স্পষ্টকৈ উল্লেখ আছে যে বাহিৰতকৈ ভিতৰত সোনকালে ডাইজেষ্ট হয়। কিয়? কাৰণ ভিতৰত খাদ্যবিলাক চাৰ্ণ হয়। চাৰ্ণ মানে এইবিলাক কি হয়, ঘুটি দিয়াৰ ধৰে। আমি যেনেকৈ ধৰক ঘৰত দালি যদি বনোৱা হয়, দাইল বনাওঁতে কি কৰে, ঘুটি দিয়া হয়, যিটো নেকি চাৰ্ণিং বুলি কোৱা হয়, ৰাইট। চ' ফুডবিলাক কি হয়, পেটৰ ভিতৰত চাৰ্ণ কৰা হয় আৰু তাৰ ফলত সোনকালে এইবিলাক হজম হোৱাত সহায় কৰে। আৰু যি পাচক ৰস অৰ্থাৎ এনজাইম যি একশ্যন হয়, পাচক ৰসে সোনকালে হজম কৰাত সহায় কৰে। চ' দি ফুড ইজ চাৰ্ণড ইন দি ষ্টমাক, thereby increasing the surface area for quicker enzyme action. গতিকে যিটো নেকি সাৰফেচ এৰিয়া সেইটো বাঢ়ি যায় আৰু এনজাইমে খুব সোনকালে একশ্যন কৰিব পাৰে। যি পাচক ৰস আছে, খাদ্য পাচক ৰসে যি প্ৰক্ৰিয়া কৰে সোনকালে কৰিব পাৰে। চ' অপশ্যন ডি ইয়াৰ হ'ব কাৰেক্ট আনচাৰ। কুকড ৰাইচ কেন বি প্ৰিজাৰ্ভ ফৰ এ লংগাৰ টাইম ইন এ ৰেফ্ৰিজাৰেটৰ বিকজ, যিবিলাক নেকি ৰন্ধা সামগ্ৰী, ৰান্ধি থোৱা ভাত ৰেফ্ৰিজাৰেটৰত আমি যদি থওঁ বেছি দিনৰ কাৰণে প্ৰিজাৰ্ভ কৰি ৰাখিব পৰা হয়। ৰিজনটো কি? অপশ্যন এ কৈছে মাইক্ৰ'বছ বিকম ইনএক্টিভ এট ল' টেম্পাৰেচাৰ, আৰু এইটো হৈছে কাৰেক্ট। বাকীকেইটা আমি নপঢ়িলেও হ'ব। ল' টেম্পাৰেচাৰত কি হয়, যিবিলাক নেকি মাইক্ৰ'বছ থাকে সেইবিলাক ইনএক্টিভ হৈ যায়। তেওঁলোকে খোৱা বস্তু পচাব নোৱাৰে, ইনএক্টিভ হৈ থাকে, এক্টিভলি পাৰফৰ্ম কৰিব নোৱাৰে। আৰু এইটো হৈছে তাৰ কাৰেক্ট আনচাৰ, অপশ্যন এ। বাকীকেইটা আমি নপঢ়িলেও হ'ব, বাকীকেইটা আৰু ডিছকাছ কৰাৰ প্ৰয়োজনে নাই। পিছৰ কুৱেশ্যনটো, এ লেমন চিংছ ইন নৰ্মেল ৱাটাৰ বাট ফ্ল'টছ ইন চল্টি ৱাটাৰ বিকজ দি ডেঞ্চিটি অফ। এটা যদি আমি নেমু নৰ্মেল ৱাটাৰত পেলাওঁ তেতিয়াহ'লে সি কি হয়, ডুবি যাব। আৰু যদি আমি নিমখীয়া পানীত থওঁ তেতিয়াহ'লে সি কি কৰিব, ভাহি থাকিব। কাৰণটো কি? কাৰণ ঘনত্বটো কি হয়, আমি ডেড চিৰ বিষয়ে নিশ্চয় পঢ়িছোঁ, চেপ্টাৰত আছে, ৰাইট। ডেড চিত কি হয়, উপঙি থাকে, ফ্লটিং চি বুলিও কোৱা হয়। পৰিমাণ যদি বেছি হয় তেতিয়াহ'লে কি হয়, তাত ডুব নাযায়। অৰ্থাৎ সল্ট ৱাটাৰ ইজ মোৰ দেন নৰ্মেল ৱাটাৰ। তাৰ ডেঞ্চিটিটো কি, সল্ট ৱাটাৰ ইজ মোৰ দেন নৰ্মেল ৱাটাৰ। নৰ্মেল ৱাটাৰতকৈ সল্ট ৱাটাৰত ডেঞ্চিটিটো বেছি থাকে। অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। পিছৰ কুৱেশ্যনটো হৈছে, মেলেৰিয়া কেন বি ডিটেক্টেড বাই টেষ্টিং দি ব্লাড ফৰ দি প্ৰেজেঞ্চ অফ। অৰ্থাৎ কুৱেশ্যনটোত আমাক কি সুধিছে যে তেজ পৰীক্ষা কৰাৰ পিছত কিহৰ উপস্থিতিত আমি গম পাওঁ যে মেলেৰিয়া বেমাৰ হৈছে বা মেলেৰিয়া ৰোগ হৈছে আৰু মহে কামুৰিছে। যি ফিমেল এনফিলিছ মহ হয়, কামুৰিলে মেলেৰিয়া ৰোগ হয়, নহয় জানো। চ' কিহৰ উপস্থিতি এইটো ধৰা পৰে। চ' আচলতে তেজ পৰীক্ষা কৰাৰ পিছত যেতিয়া গম পায় যে তাত প্লাজমডিয়াম আছে,
অপশ্যন কোনটোত আছে প্লাজমডিয়াম অপশ্যন ডি তো যেতিয়া নেকি তেজত প্লাজমডিয়াম পায় যি ৰেড ব্লাড চেল আছে তাত যেতিয়া গম পায় যে প্লাজমডিয়াম আছে প্ৰট'জোৱা হয় তো সেই প্ৰট'জোৱা যেতিয়া ধৰা পৰে তেতিয়া গম পোৱা যায় যে মেলেৰিয়া বেমাৰ হৈছে বা মেলেৰিয়া ৰোগ হৈছে বুলি সো অপশ্যন কোনটো হ'ব অপশ্যন ডি টু নেক্সট কুৱেশ্যন কি আছে এ শ্বুটিং ষ্টাৰ ইজ এ শ্বুটিং ষ্টাৰ আচলতে হয় কি এইটো কুৱেশ্যন ক'ৰ পৰা দিছে যিটো নেকি টিচাৰ্ছ নোট আছে খুবেই ইম্পৰ্টেণ্ট যিবিলাক নেকি টেক্সট বুকত আপোনালোকে ডু ইউ ন' বুলি থাকে বা তেনেকুৱা বক্স বনাই দিয়ে টিচাৰ্ছ নোট আছে সেইবিলাকত চাব চ' শ্বুটিং ষ্টাৰ আচলতে হয় কি ইয়াত লিখা আছে চাওক এ শ্বুটিং ষ্টাৰ ইজ একচুৱেলি এ মেটেৰাইট হুইচ কেচেছ ফায়াৰ ৱেন ইট এণ্টাৰ্ছ দি আৰ্থছ এটমছফিয়াৰ অৰ্থাৎ যেতিয়া নেকি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া এই উল্কা মানে জ্বলি উঠে আচলতে শ্বুটিং ষ্টাৰক আমি পপীয়া তৰা বুলি কওঁ উল্কা যি আছে উল্কা পিণ্ড যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া জ্বলি উঠে ইয়াকে আমি শ্বুটিং ষ্টাৰ বুলি কওঁ অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কৈছে দুৰ্গা লিভছ ইন এ ভিলেজ এণ্ড কুকছ ফুড অন এ চুল্হা আৰ্দান ষ্টভ ইউজিং উড অৰ কাউডাং কেকছ এজ ফিউল দুৰ্গা গাঁৱত বাস কৰে আৰু ৰান্ধিবলৈ কি ব্যৱহাৰ কৰে উড কাঠ বা খৰি বা যি গোবৰৰ কেক আছে গোবৰৰ কেক ব্যৱহাৰ কৰে শ্বি হেজ বিন ছাফাৰিং ফ্ৰম চিভিয়াৰ কাফ ফৰ দি লাষ্ট 3 months চ' লাষ্ট 3 মাহ ধৰি কি হৈছে খুব কাহত ভুগি আছে আৰু এইটো কিহৰ কাৰণে হৈছে তো চেপ্টাৰত স্পষ্টকৈ এইটো উল্লেখ আছে বিশেষকৈ যিটো স্মক হয় স্মকৰ কাৰণে হৈছে আৰু অপশ্যন আমি যদি চাওঁ তেতিয়াহ'লে অপশ্যন কি আছে চাই লওঁ অপশ্যন এত আছে কাৰ্বন মনক্সাইড প্ৰডিউচড বাই বাৰ্নিং ফিউল ডেপজিটেড ইন হাৰ ৰেস্পিৰেটৰী ট্ৰেক্ট কাৰ্বন মনক্সাইডত নহয় আচলতে তাত যি চেপ্টাৰত উল্লেখ আছে আমি চেপ্টাৰ ৱাইজ আনচাৰ দিব লাগিব কিন্তু তাত চেপ্টাৰত উল্লেখ আছে যে স্মকৰ কাৰণে হৈছে আৰু বিশেষকৈ যিবিলাক চুট মানে কি ছাই আমি যেতিয়া চৌকাত ৰান্ধো তেতিয়া চাব তেনেকৈ পাত্ৰবিলাকৰ তলত ছাই হৈ যায় গোটেই ঘৰ ছাইৰে ভৰপূৰ হৈ যায় কালিৰে নহয় জানো উৰি থাকে চ' এইবিলাকক কোৱা হয় চুট আৰু যেতিয়া নেকি খৰি আৰু খৰি কেনেকুৱা আছিলে বৰ জেকা টাইপৰ আছিলে পাঠটোত উল্লেখ কৰা আছিলে খৰি বা কাউডাং যেতিয়া জ্বলায় তেতিয়াহ'লে কি হয় চুট প্ৰডিউচ হয় তাৰ পৰা আৰু এইবিলাক যদি ৰেস্পিৰেটৰী ট্ৰেক্টত জমা হৈ যায় বন্ধ হৈ যায় যিটো আমাৰ নেকি শ্বাস প্ৰণালী বুলি আমি কওঁ শ্বাস নলী তাত যেতিয়া নেকি সোমাই যায় তেতিয়া কাহৰ সৃষ্টি হয় অৰ্থাৎ আমি কাহত ভুগিবলগীয়া হয় চ' অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ এ মেন উইথ ব্লাড গ্ৰুপ অ' মেৰিজ এ ওমেন উইথ ব্লাড গ্ৰুপ এ এজন ব্যক্তিৰ যাৰ ব্লাড গ্ৰুপ অ' হয় যিগৰাকী মহিলাক বিয়া পাতিছে ব্লাড গ্ৰুপ এ হয় তেওঁলোকৰ যি চিলড্ৰেন ফাৰ্ষ্ট চাইল্ডৰ কথা কৈছে তো ব্লাড গ্ৰুপ অ' হোৱাৰ চান্সেছ কিমান হয় চ' ইয়াত অ' হোৱাৰ চান্সেছ যদি আমি চাওঁ 50% হ'ব কাৰণ কি কাৰণটো হৈছে যদি ফাদাৰৰ ব্লাড গ্ৰুপ অ' হয় ফাদাৰৰ ব্লাড গ্ৰুপ যদি অ' হয় তেতিয়াহ'লে যি জেন'টাইপ সেইটো অ' হ'ব আৰু মাকৰ যদি ব্লাড গ্ৰুপ এ হয় তেতিয়াহ'লে জেন'টাইপ হ'ব এ বা অ' দুটা হ'ব পাৰে ঠিক আছে কুৱেশ্যনটোত যিহেতু স্পেচিফাই কৰা নাই যে মাকৰ জেন'টাইপ কি হয় আমি অকল ব্লাড গ্ৰুপ দি ক'ব নোৱাৰি আমাক জানিব লাগে জেন'টাইপ যে এ হয় নে অ' হয় চ' আমি এজিউম কৰি লৈছোঁ যে অ' হ'ব পাৰে ঠিক আছে অ' হ'ব পাৰে বুলি এজিউম কৰি লৈছোঁ আৰু ব্লাড গ্ৰুপত কি হয় বি বিলাকৰ ভিতৰত সদায় আৰু বি ডমিনেণ্ট হ'ব অ'ৰ ওপৰত অৰ্থাৎ বেছি ডমিনেণ্ট হ'ব অ'তকৈ বি বেছি ডমিনেণ্ট হ'ব অ'তকৈ চ' আমি একেবাৰে সহজতে যদি মনত থ'ব বিচাৰোঁ তেতিয়াহ'লে অ' হ'লে জেন'টাইপৰ কথা কৈছোঁ হা গ্ৰুপৰ নহয় অ' হ'লে 100% অ' হ'ব যদি অ' আৰু অ' হয় তেতিয়াহ'লে 50% হোৱাৰ চান্স আছে আৰু 50% অ' হোৱাৰ চান্স আছে কুৱেশ্যনটোত যিহেতু আমাক অ' হয় নে অ' হয় জেন'টাইপ পোৱা নাই গতিকে আমি অ' যদি ধৰোঁ তেতিয়াহ'লে 50% কি হ'ব চান্স আছে হোৱাৰ আৰু সেইকাৰণে আনচাৰটো 50% আই হোপ এইটো বুজি পাইছে দি ডিফাৰেঞ্চ বিটুইন বইলিং এণ্ড এভাপৰেশ্যন ইজ ডেট বইলিং আৰু এভাপৰেশ্যন তাৰ পাৰ্থক্যটো কি বইলিং কজ এ চেঞ্জ অফ ষ্টেট অফ ৱাটাৰ হোৱাইল এভাপৰেশ্যন ডাজ নট যে বইলিং কৈছে যিটো নেকি আমি উতলাংক বা পানী যিটো উতলোৱা হয় সেইটোৰ কথা কৈছে যে পানী উতলালে যিটো নেকি পানীৰ অৱস্থা সেইটো সলনি হয় কিন্তু এভাপৰেশ্যনত নহয় বুলি কৈছে যে সেইটোতো নহয় এভাপৰেশ্যনতো হয় মানে বাষ্পীভৱনতো হয় এভাপৰেশ্যন মানে কি বাষ্পীভৱনত কি হয় পানীটো ভাপলৈ ৰূপান্তৰ হয় গতিকে ষ্টেটটোতো চেঞ্জ হ'ব অৱস্থাটোতো চেঞ্জ হ'ব এইটো আনচাৰ নহয় evaporation can take place at any temperature while boiling cannot আৰু এইটোৱে হ'ব কাৰেক্ট আনচাৰ যে বাষ্পীভৱন যিকোনো টেম্পাৰেচাৰত হ'ব পাৰে কিন্তু বইলিংটো
যিকোনো টেম্পাৰেচাৰত হ'ব নোৱাৰে আমি জানো যে পানী 100 ডিগ্ৰী চেলচিয়াছতহে উতলে সো 100 ডিগ্ৰী চেলচিয়াছ হ'লেহে বইলিং হ'ব সো এইটো হ'ব এটা মেজৰ ডিফাৰেন্স অপশ্যন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ a farmer wanted to separate the grains from the chaff this can be achieved by the process following সো এজন খেতিয়কে কি কৰিছে যি শস্য আছে গ্ৰেইন শস্যবিলাক চাফ চাফ মানে কি আচলতে যিবিলাক তু হয় আমি তুবিলাক ক'ব পাৰোঁ পৃথক কৰিব বিচাৰিছে আৰু কোনটো প্ৰসেছ ব্যৱহাৰ কৰিব তো যেতিয়া নেকি তুবিলাক আঁতৰ কৰিব বিচাৰে বা বাকলিবিলাক আমি যদি ধানৰ পৰা মানে ধানৰ বাকলিবিলাক চাউলৰ পৰা আঁতৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে কি কৰিব লাগে জাৰিব লাগে জৰা প্ৰক্ৰিয়া সো জৰা প্ৰক্ৰিয়াটো ইংৰাজীত কি বুলি কয় উইনয়িং বুলি কয় অপশ্যন বি এই যিটো ইমেজ দেখিছে এইটো জৰা প্ৰক্ৰিয়া হয় অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ In rural areas, cow dung is used to coat the floor and walls of huts too. যি গাঁও এৰিয়াবিলাকত কি কৰা হয় যে যি ফ্লোৰ আছে মজিয়াটো গোবৰেৰে কি কৰা হয় লেপি দিয়া হয় বা ৱালবিলাক গোবৰেৰে কি কৰা হয় প্লাষ্টাৰ কৰি দিয়া হয় বা লেপি দিয়া হয় কিহৰ কাৰণে কৰা হয় অপশ্যন এত কি কৈছে স্মুথ আৰু ক্লিন কৰিবলৈ আচলতে এইটো এটা ৰিজন নহয় স্মুথ আৰু ক্লিন কৰা আমি এজ পাৰ চেপ্টাৰ মতে আনসাৰ দিব লাগিব মেক দেম ৰাফ টু ইনক্ৰিজ ফ্ৰিকশ্যন ইনক্ৰিজ কৰিবলৈ এইটো ৰাফ কৰিবলৈ অৰ্থাৎ খৰটা কৰিবলৈ সেইটো নহয় নেচাৰেল কালাৰ দিবলৈ এইটো নহয় আচলতে কাউডাং ৰুৰেল এৰিয়া সেইকাৰণে ব্যৱহাৰ কৰা হয় যাতে পোক পতংগবিলাক দূৰত থাকে কাউডাং ব্যৱহাৰ কৰিলে অৰ্থাৎ গোবৰ ব্যৱহাৰ কৰিলে যিবিলাক পতংগ থাকে সেইবিলাক ওচৰলৈ নাহে বা দূৰত যায়গে সো কাৰেক্ট আনসাৰ কোনটো হ'ব কিপ দি ইনসেক্টস এৱে অপশ্যন ডি Which of the following pairs represents deficiency diseases caused due to the lack of vitamins? ভিটামিনছৰ অভাৱত হোৱা বেমাৰ আমাক মিলাব কৈছে ইয়াত কৈছে ৰিকেটছ ভিটামিন এ স্কাৰ্বি ভিটামিন ডি বেৰিবেৰি ভিটামিন বি1 স্কাৰ্বি ভিটামিন চি নাইট ব্লাইণ্ডনেছ অৰ্থাৎ কুকুৰীকণা ভিটামিন চি কৈছে ৰিকেটছ কৈছে ভিটামিন ডি আৰু যি গটেৰ হয় ভিটামিন এ কৈছে আৰু বেৰিবেৰি ভিটামিন বি1 বুলি কৈছে সো কাৰেক্ট আনসাৰ কোনটো হ'ব ভিটামিনৰ অভাৱত হোৱা ৰোগবিলাকতো আমি চাব লাগিব অপশ্যন বি টো হ'ব কাৰেক্ট কাৰণ ভিটামিন এৰ অভাৱত কুকুৰীকণা হয় দেন ভিটামিন বি1ৰ অভাৱত বেৰিবেৰি হয় ভিটামিন চিৰ হ'লে স্কাৰ্বি ডিৰ অভাৱ হ'লে ৰিকেটছ তেনেকুৱা ভিটামিন কেৰ অভাৱ হ'লে যিটো নেকি ব্লাড ক্লটিং সেইটো হয় সো আমাক মিলাব কৈছে ভিটামিন বি1ৰ ফলতো বেৰিবেৰি হয় আৰু স্কাৰ্বি ভিটামিন চিৰ অভাৱত হয় অপশ্যন বি obesity can mainly be prevented by obesity মানে কি মেদবহুল নহয় জানো সো মেদবহুল can mainly be prevented কেনেকৈ আমি তাক বাধা দিব পাৰোঁ মেদবহুলতা আমি নহ'বলৈ কি কৰিব পাৰোঁ তো তাৰ এটা উপায় আছে সেইটো কি আমি যেতিয়া নেকি ডাইট ফ'ল' কৰোঁ বেলেঞ্চ ডাইট লাগিব আৰু লগতে ফিজিকেল এক্সাৰচাইজ লাগিব ৰেগুলাৰ সো অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ The main objective of the Chipko movement was so Chipko movement or main objective কি আমি জানো Chipko movement শব্দটো আহিছে Chipko বুলি কৈছে আচলতে হাউটি ধৰা কেতিয়া হাউটি ধৰিছিল যেতিয়া নেকি গছ কাটিছিল উত্তৰাখণ্ডৰ পৰা এইটো আৰম্ভণি হৈছিল নহয় জানো Chipko মুভমেণ্টৰ বিষয়ে নিশ্চয় আপোনালোকে পাইছে অপশ্যনত চাব যে ক'ৰবাত ট্ৰিজৰ কথা উল্লেখ আছে নে নাই সো প্ৰথম অপশ্যনত আছে ইনক্ৰিজ এগ্ৰিকালচাৰেল প্ৰডাকশ্যন এইটোতো নহয় protects forest by preventing indiscriminate cutting of trees so যধে মধে যে গছ কটা বা বেৰমিছে যে গছ কটা বুলি কওঁ আমি নিৰ্বিচাৰে গছ কটা সেই তাৰ পৰা গছক ৰক্ষা কৰিবলৈ চিপকো মুভমেণ্ট আৰম্ভ হৈছিল সো অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ গাৰ্বেজ শুড বি সেগ্ৰিগেটেড বিকজ যিবিলাক গাৰ্বেজ হয় জাবৰ এইবিলাক আমি সেগ্ৰিগেট কৰিব লাগে পৃথক পৃথক কৰিব লাগে কিয় পৃথক কৰিব লাগে ৰিজনটো কি it reduces the amount of garbage produced যিমান গাৰ্বেজ প্ৰডিউচ উৎপাদন হয় এইটো ৰিডিউচ কৰিছে বুলি কৈছে আচলতে সেইটো কাৰণ নহয় গাৰ্বেজবিলাক কিয় আমি সেগ্ৰিগেট কৰিব লাগে কাৰণ ৰিচাইকেল কৰিবলৈ আৰু ডিসপোজেলৰ কাৰণে হেল্প হয় ইট হেল্পছ ইন প্ৰপাৰ ৰিচাইক্লিং যিবিলাক নেকি ৰিচাইকেল কৰিব পৰা যায় সেইখিনি ৰিচাইকেল কৰিব পৰা যায় আৰু ডিসপোজেলৰ কাৰণে হেল্পফুল হয় সো অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন কি আছে নেক্সট কুৱেশ্যন হৈছে the relationship between an egret and a buffalo is an example egret আৰু buffalo যিটো ৰিলেশনশিপ এইটো কিহৰ এক্সাম্পল হয় সো আচলতে কি হয় বাফেলোৰ লগতে এগ্ৰেট মানে এক প্ৰকাৰ বগলী নহয় জানো বগলী থাকে কিয় থাকে কি ৰিলেশনশিপ দেখাইছে
যি নেকি বাফেলো আছে, মহৰ গাত যিবিলাক নেকি পোক পতংগ থাকিব, আচলতে এক প্ৰকাৰ যে আমি ওকণি টাইপৰ যে কওঁ, এইটো কি কয় একজেক্ট মই শব্দটো পাহৰিছোঁ, তো এইবিলাক বগলীয়ে খাই হেল্প কৰে। চ' এইটো এটা মিউচুৱেল এছ'চিয়েশ্যন বুলি আমি ক'ব পাৰোঁ, পাৰস্পৰিক সহাৱস্থান বুলি ক'ব পাৰোঁ, বাসস্থান বা পাৰস্পৰিক সহাৱস্থান বুলিও ক'ব পাৰি। চ' সেইটো হৈছে মিউচুৱেল এছ'চিয়েশ্যন, অপশ্যন চি। অপশ্যন চি দেই, এইটো পেৰাচিটিজিম নহয়, অপশ্যন চি হ'ব, অপশ্যন বি হৈ আছে, এইটো অপশ্যন চি হ'ব। চ' আজিৰ ছেশ্যনটো ইমানেই আছিলে। আই হোপ আপোনালোকে ছেশ্যনটো ভাল পাইছে। 2011 আমি EVS কুৱেশ্যন কেইটা চাইছোঁ আৰু নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যিকেইটা কুৱেশ্যন ইয়াত আহিছে এতিয়াও এনেকুৱা কুৱেশ্যন আহে। অকল এতিয়া এক্সামবিলাকত ডিফাৰেঞ্চটো কি, যে চিটেটৰ বৰ্তমান এক্সামবিলাকত অলপ ষ্টেটমেণ্ট বেছ কুৱেশ্যনবিলাক বেছি সুধিবলৈ ধৰিছে, এছাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যনকেইটা বেছি আহিবলৈ ধৰিছে। কিন্তু তাৰ মানে সেইটো নহয় যে ষ্টেটিকবিলাক অহা নাই, ষ্টেটিকবিলাকো আহিছে, কিন্তু টপিককেইটাতো এইবিলাক বেছি গুৰুত্ব দিছে, নিশ্চয় মন কৰিছে। গতিকে কণ্টিনিউ চিৰিজকেইটা আপোনালোকে চাই থাকিব। যদি আপোনালোকৰ কিবা মনত কুৱেশ্যনো আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। বাকী PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব। টেলিগ্ৰাম চেনেল জইন হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আৰু অধ্যয়ন বুলি আছে, চাৰ্চ কৰিলেও পাব।